হেল্ল' এভৰিৱান। ইতিমধ্যে এপেক্স বেংকৰ যিহেতু আপোনালোকৰ এক্সাম ডেট উল্লেখ কৰিলে সকলোৱে গম পালেই। আৰু এতিয়া মেইন কথাটো হ'ল যে এপেক্স বেংকত কিমান পোষ্টত এপ্লাই হৈছিল, কিমান ডাটাটো কেনেকুৱা ধৰণৰ হয়, গুৱাহাটীত কিমানজন কেণ্ডিডেটে এপ্লাই কৰিছিলে, কিমানৰ ৰিজেক্ট হ'ল, যোৰহাটত কিমানে এপ্লাই কৰিছিলে, সকলোখিনি আমি চাম। আৰু ইয়াৰ চিলেকশ্যন ৰেচিঅ' কিমান, অৰ্থাৎ এটা পোষ্ট পাবলৈ হ'লে 150টা পোষ্টৰ ভিতৰত এটা পোষ্ট পাবলৈ হ'লে আপুনি কিমানজন কেণ্ডিডেটৰ লগত কম্পিটিশ্যন কৰিব লাগিব, সেই বিষয়টো আমি ইয়াতে উল্লেখ কৰিম। প্ৰথমতে হৈছে গুৱাহাটীৰ কাৰণে আমি চাম। গুৱাহাটীত এপ্লাই হৈছিল টোটেল 6792টা, আৰু যোৰহাটত এপ্লাই হৈছিলে টোটেল 2908টা, আৰু তেজপুৰত এপ্লাই হৈছিলে 1264টা, আৰু শিলচৰত হৈছিলে 1045টা, বঙাইগাঁৱত আটাইতকৈ কম বুলিয়ে ক'ব লাগিব যে 9063টা এপ্লাই হৈছিল টোটেল। আৰু ইয়াৰে ভিতৰত আমাৰ পোষ্ট আছিলে 150টা। এই 150টা পোষ্টত এপ্লাই হৈছিল টোটেল 12973টা, অৰ্থাৎ 12973টা। এটা পোষ্টৰ এগেইনষ্টত কিমানজন কেণ্ডিডেটে কম্পিটিশ্যন হ'ব সেই বিষয়টো আমি জানিম। যিহেতু এতিয়া আমি সকলোখিনি চালোঁ যে কিমান কেণ্ডিডেটে এপ্লাই কৰিছে, আৰু যিমানখিনি আমি ধৰি লোৱা যিবিলাক এক্সাম হৈ গৈছে সেই এক্সামৰ ডাটাটো যদি চাওঁ, ইয়াত বহুতখিনি কম বুলিয়ে ক'ব লাগিব, JEEতকৈ কমেই হয়। আৰু এতিয়া ভেকেঞ্চি আছিলে টোটেল আমাৰ 150টা। আৰু আমি যদি এটা এনেই আপোনালোকক ৰেচিঅ'টো দেখুৱাওঁ যে এটা পোষ্টৰ কাৰণে কিমানজন কেণ্ডিডেটে কম্পিটিশ্যন কৰিব লাগিব। এতিয়া চিলেকশ্যন ৰেচিঅ'টো আমাৰ টোটেল 12973টা, আৰু পোষ্ট আছিলে 150টা। আৰু ইয়াৰে ভিতৰত যদি চাওঁ 86.49 87:1, অৰ্থাৎ আপুনি গম পালে যে এজন কেণ্ডিডেটে এটা ছিটৰ কাৰণে 87 কেণ্ডিডেট লগত, আমি ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ যে এটা ছিটৰ কাৰণে 87 কেণ্ডিডেটৰ লগত আপুনি কম্পিটিশ্যন কৰিব লাগিব, অৰ্থাৎ এটা পোষ্টৰ কাৰণে। এতিয়া এইটো বেছি ভয় খাবলগীয়াও নহয়, কাৰণ বহুতে কি কৰিলে যে এক্সামটো জুলাই মাহত হ'ব বুলি প্ৰিপেৰেশ্যনটো গেপ দি দিলে। ঠিক আছে, আমাৰ চেনেলত যিসকলে ফ'ল' কৰি আছিলে, আমাৰ কথাবিলাক যিবিলাকে শুনে আৰু জানে যে সঠিক কথাবিলাক কয়, তেওঁলোকে জুন মাহত এক্সামটো হ'ব বুলি অলৰেডি প্ৰিপেয়াৰ হৈয়ে আছে। আজি এক্সাম হ'লে আজিও দিব, এনেকুৱা ধৰণৰ কেণ্ডিডেটো আছে। গতিকে তেওঁলোকৰ কাৰণে প্ৰফিট হ'ল। আৰু যিসকলে জুলাই মাহত সপোন দেখি আছিল, ডে ড্ৰিম কৰি আছিলে, সেই ড্ৰিমিং কৰি থকাসকলৰ বহুতখিনি লছ হ'ল। এতিয়া যিহেতু এইটোতো ক'ব নোৱাৰি হয় বাৰু এক্সাম ডেটটোৰ কথা, তথাপি আপোনালোকক এটা মই সঠিক ডাটাই দিছিলোঁ, যাৰ মৰ্মে একদম একজেক্ট ডেট হৈ গৈছে। এতিয়া কথাটো হ'ল, আমাৰ যিটো অফিচিয়েল চিলেবাছ হয়, চিলেবাছটোৰ ওপৰত বহুতে ডাউট আছে, কোনটো চিলেবাছ ফ'ল' হ'ব। অৰ্থাৎ কিছুমানে কয় যে ইণ্টাৰভিউ নাম্বাৰটো এড হৈ পিনে 120 মাৰ্কছ হৈছে, এনেধৰণেও কয়। গতিকে মই সকলোখিনি জনাম আপোনালোকক। আৰু এপ্লিকেশ্যন ডিষ্ট্ৰিবিউশ্যন চাৰ্টটো যদি চাওঁ, আটাইতকৈ হায়েষ্টটো হৈছে গুৱাহাটীত, কাৰণ গুৱাহাটীত হ'বই, তাত বহুত কেণ্ডিডেট আছে এপ্লাই কৰা, বহুত বেছি পঢ়া ল'ৰা ছোৱালী আছে, গতিকে গুৱাহাটীতো হ'বই নিশ্চিতৰূপে। যোৰহাটতো হায়েষ্ট হৈছে, ইয়াৰ পাছত নেক্সট হায়েষ্ট হৈছে যোৰহাটত, তাৰপিছত তেজপুৰত, আৰু ইয়াত এক্সামবিলাক দিবই ধৰি লোৱা বিভিন্ন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীসকলে, লগতে শিলচৰ আৰু লগতে বঙাইগাঁও। অৰ্থাৎ এনেধৰণে আমি যদি চাওঁ, ডাটাটো এনেধৰণে গৈছে ইয়াৰ টোটেল। এতিয়া আপোনালোকে যিসকলে ধৰি লোৱা ভালকৈ প্ৰিপেয়াৰ হৈ আছিলে, তেওঁলোকৰ কাৰণেতো কোনো টেনশ্যন নাই। এতিয়া ইয়াৰ ভিতৰতে আমি যদি আলোচনা কৰোঁ কমন চিলেবাছ কি হয়, বহুতে কিন্তু চিলেবাছটোৰ ওপৰত মোক কৈ আছিলে যে কমন চিলেবাছ এটা দিয়ক, বহুতে কৈ আছিলে এটা ভাল চিলেবাছ দিয়ক যাতে আমি প্ৰিপেয়াৰ হ'ব পাৰোঁ। মই যিহেতু আপোনালোকক ক'লোঁ যে ৰিজনিঙৰ এইখিনি আপোনালোকক দিছোঁ, এতিয়া এই লাষ্টৰ সময়ত আপোনালোকে এইকেইটাহে চাওক, ঠিক আছে, তাতকৈ বেছি নাচাব। কাৰণ যিসকলে অলৰেডি জুনত এক্সাম হ'ব বুলি প্ৰিপেয়াৰ হৈ আছে, তেওঁলোকৰ কাৰণে টেনশ্যন নাই। যিসকলে জুলাইৰ কাৰণে ভাবি আছিল যে আমি কোৰ্চ লৈছোঁ, জুলাই মাহত শেষ হৈ যাব, আমি শেষ কৰি দিম পঢ়ি পিনে, ঠিক আছে, তেনেকুৱাসকলৰ কাৰণে অসুবিধা হ'ব পাৰে। এতিয়া আপুনি এনালজিৰ আপোনালোকে যাওক, ভালকৈ প্ৰিপেয়াৰ কৰক। ক্লাছিফিকেশ্যন, চিৰিজ, কডিং, ডিকডিং, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন, পাজল, চিটিং এৰেঞ্জমেণ্ট, অৰ্থাৎ এপেক্স বেংকে, মই এইটো আপোনালোকৰ ChatGPTত ধৰি লোৱা ডাইৰেক্ট বনাই পিনি দিয়া নাই, মই ধুনীয়াকৈ লিখি দিছোঁ যে এইকেইটা টপিক আহে বুলি আপোনালোকৰ আগত, এনেধৰণে যাতে সজাই ল'বৰ কাৰণে এইখিনি বনাই ল'লোঁ, ঠিক আছে। গতিকে এনালজিৰ পৰা কুৱেশ্যন আহে, ক্লাছিফিকেশ্যনৰ পৰা আহে, চিৰিজৰ পৰা আহে, কডিং ডিকডিঙৰ পৰা আহে, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন, পাজল আৰু চিটিং এৰেঞ্জমেণ্ট। বাকী আপোনালোকে ৰিজনিঙৰ আৰু কোনো টপিক নাচাব, এইকেইটা টপিক চাই যাওক, আপোনালোকৰ কাৰণে এনাফ। তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড যদি কওঁ, চিম্প্লিফিকেশ্যন, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, SI CI, ৰেচিঅ' প্ৰপ'ৰ্শ্যন, এভাৰেজ, টাইম ইন ৱৰ্ক আৰু DI, এইকেইটা টপিক চাওক আপোনালোকে, আৰু বেলেগ টপিক নাচাব, এইখিনি আপোনালোকৰ কাৰণে এনাফ, ঠিক আছে। আৰু গ্ৰামাৰ যদি চাই আপোনালোকে, আমাৰ যিহেতু JEE প্ৰিপেয়াৰ হৈ থকাসকলে পঢ়ি আছিলে তেওঁলোকে, গতিকে গ্ৰামাৰ, এৰৰ ডিটেকশ্যন, লগতে ভকেবুলাৰী, চিনো, এণ্টো, লগতে কম্প্ৰেহেনশ্যন, ক্ল'জ টেষ্ট, ফিল ইন দ্য ব্লেংক, এইকেইটা আপুনি প্ৰেক্টিছ ছেট লগাওক। ধৰি লোৱা বেছিক কিবা যদি জানিব লগা আছে অলপকৈ জানক আৰু প্ৰিপেয়াৰ হওক, ঠিক আছে। এইখিনি বাহিৰে আৰু চাব নালাগে। মই আজি আপোনালোকক কমপ্লিট চিলেবাছটো দি দিলোঁ। নেক্সট যদি চোৱা যায়, আৰু ইয়াৰে ভিতৰত মই কেইবাটাও ধৰি লোৱা ছাবজেক্ট টপিক কাট কৰিছোঁ, ঠিক আছে। কাট কৰি পিনে আপোনালোকক এটা যিটো এক্সামত আহে সেইখিনিহে মই আপোনালোকক ইয়াত প্ৰকাশ কৰি দিছোঁ। এতিয়া নেক্সট কথাটো হ'ল, অলপ নইজ আহিব পাৰে, ওচৰতে গাড়ী শব্দ আহি আছে। ইয়াতে জেনেৰেল এৱাৰনেছ যদি কওঁ,
কাৰেণ্ট এফেয়াৰ, যিটো নেশ্যনেল ইণ্টাৰনেশ্যনেল স্পৰ্ট এৱাৰ্ড আৰু স্কিম, এই টপিককেইটা আপোনালোকে ইউটিউবত চাৰ্চ কৰক বা আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে তাত জইন হৈ লওক। ধুনীয়াকৈ মই আপোনালোকৰ এক্সামৰ ওচৰত নেশ্যনেল ইণ্টাৰনেশ্যনেল স্পৰ্ট এৱাৰ্ড স্কিম এইখিনি বিষয়লৈ দি দিম, অৰ্থাৎ মক টেষ্ট দিয়া লিখা দিম আপোনালোকক ফ্ৰীকৈ। আৰু বেংক এৱাৰনেছৰ কাৰণে আপোনালোকে RBI বিষয়লৈ চাই লওক, বেংকিং টাৰ্মটো চাওক, মনিটাৰী পলিচি, ফিনান্সিয়েল টাৰ্মছ আৰু লগতে ডিজিটেল বেংকিং, অৰ্থাৎ এইকেইটা বহুত ইম্পৰ্টেণ্ট। আৰু ইয়াৰ বিষয়লৈ মই যিহেতু এপেক্স বেংকৰ এটা AI সম্পূৰ্ণৰূপে AI ভিডিঅ' বনাই ৰাখিছোঁ, সেই AI ভিডিঅ'টো আপোনালোকে 6টা টপিক আপোনালোকৰ 18 মিনিটত কমপ্লিট হ'ব। সেই AI ভিডিঅ'টো চাওক বা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব পাৰে। আৰু লগতে আছাম জিকে কাৰণে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কালচাৰ, ইকনমি, ইম্পৰ্টেণ্ট প্লেচেছ, কোনটো প্লেচক কি বুলি জানে, এই বিষয়লৈ আমি আপোনালোকৰ এটা জিঅ'গ্ৰাফী যিহেতু AI বনোৱা এটা আপোনালোকৰ অডিঅ' ভিজুৱেল দি ৰাখিছোঁ, সেই ভিডিঅ'টো আপুনি কমপ্লিট কৰক, বিশেষকৈ জিঅ'গ্ৰাফীৰ কাৰণে। বাকী অসম জিকে কাৰণে হিষ্ট্ৰীটো চাই দিয়ক, শৈলেন বৈশ্যৰ কিতাপৰ পৰা। জিঅ'গ্ৰাফীৰ কাৰণে ক'লোৱেই, আমাৰ সেই ভিডিঅ'টো আপোনাক বহুতখিনি উপকৃত কৰিব, তাৰ পৰা কিন্তু আপোনালোকে কুৱেশ্যন দেখা পাব। আপুনি হেডফোনডাল লগাওক আৰু সেই যিখিনি কথা ক'ব ভিজুৱেল কৰক, নহ'লে নোট বহি এখন লৈ আপোনালোকে হেডফোনডাল ইউজ কৰি পিনে যিখিনি কথা ক'ব আপুনি নোট কৰি কেইবাবাৰো চাওক। আৰু এনেকুৱা এটা বস্তু দিয়াৰ পাছতো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বহুতখিনি কি কৰে, মানে এলাহ কৰে বস্তুবিলাক। আপুনি এবাৰ কৰি চাওক, তেতিয়া গম পাব। বাকী মই যিখিনি ক'ব লগা আছে কৈছোঁ। আৰু কম্পিউটাৰ এৱাৰনেছৰ কাৰণে MS অফিচটো ইম্পৰ্টেণ্ট, ইণ্টাৰনেট, হাৰ্ডৱেৰ, ছফ্টৱেৰ, নেটৱৰ্কিং, চাইবাৰ চিকিউৰিটি, অপাৰেটিং চিষ্টেম আৰু শ্বৰ্টকাটটো একদম এৰি নাযাব। শ্বৰ্টকাট এইকেইটা টপিক একদম মই যিসকলে এক্সাম দিছিলে আগতে, তেওঁলোকক যিসকলে পাছ কৰিছে তেওঁলোকৰ পৰা মই এইখিনি ডাটা লৈ পিনেহে আপোনালোকক ChatGPTত জেনেৰেট কৰিছোঁ। বাকী মই ChatGPTক জেনেৰেট কৰিব দিয়া নাই, মই যিখিনি কথা কৈছোঁ সেইখিনিহে জেনেৰেট কৰিব দিছোঁ, বাকী আৰু তাতকৈ এডিশ্যনেল এড কৰা নাই। গতিকে এইখিনি এনাফ টপিক হয়, আপোনালোকে যাওক, প্ৰিপেয়াৰ হওক ভালকৈ। আমাৰ চেনেলটো একদম ছাবস্ক্ৰাইব কৰক, আপোনালোকক যিখিনি সঁচা হয় সেইখিনি আমি দিম, ঠিক আছে। কোনো ধৰণৰ ইয়াতে ফিল্টাৰ লগোৱা কথা নাথাকে। তো ইমান আছিল ইনফৰমেশ্যন। কমেণ্ট কৰিব যদি কিবা বুজি নাপায়, বা এই PDF টো যদি লাগে আপোনালোক টেলিগ্ৰাম চেনেলটো জইন কৰক, ভাল বস্তু এটা দিয়া হৈছে, টেলিগ্ৰামত জইন কৰক আৰু হোৱাটছএপ গ্ৰুপত জইন কৰক, বহুত বেছি আপুনি উপকৃত হ'ব পাৰিব। যিটো ভাইব হয়, ভাইবটো আপোনালোকৰ এক্সামৰ কাৰণে আহি থাকিব। যদি আপুনি পাহৰিও যায় নিজৰ গ'লটো যদি পাহৰিও যায়, তেতিয়া আপোনাৰ মনত পেলাই থাকিব কোনে, জব এডুকেশ্যনে মনত পেলাই থাকিব। তো ইমানেই আছিল ইনফৰমেশ্যন। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, ভালকৈ প্ৰিপেয়াৰ হওক।